আজি ক্লাছ 12 MCQত আহিব পৰা কেইটামান কুৱেশ্যন আলোচনা কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ফেন'মেনন ইজ নট এক্সপ্লেইনড বাই হাইজেন্স কনষ্ট্ৰাকশ্যন অফ ৱেভ ফ্ৰণ্ট। ইয়াত অপশ্যন দিয়া হৈছে ৰিফ্ৰেকশ্যন, ৰিফ্লেকশ্যন, ডিফ্ৰেকশ্যন আৰু অৰিজিন অফ স্পেক্ট্ৰা। আনচাৰটো হ'ব অৰিজিন অফ স্পেক্ট্ৰা, কাৰণ অৰিজিন অফ স্পেক্ট্ৰা ইজ বেছড অন কোৱাণ্টাম থিয়ৰী, আৰু ৰিফ্ৰেকশ্যন, ৰিফ্লেকশ্যন আৰু ডিফ্ৰেকশ্যনটো আমি হাইজেনৰ প্ৰিন্সিপল মতে এক্সপ্লেইন কৰিব পাৰি। 2 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে দ্য ফ্ৰিকুৱেঞ্চি অফ এ লাইট ৱেভ ইন এ মেটেৰিয়েল ইজ 2 × 10⁻14 Hz and wavelength 5000 angstrom. The refractive index of the material will be option দিয়া আছে 1.50, 3.00, 1.33, 1.40. ইয়াত আমি কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব? আমি জানো যে since mu equal c/v, velocity of light in air or free space divided by velocity of light in the medium, এইটোৱে আমাক দিব সেই মিডিয়ামটোৰ নিৰ্দিষ্ট মিউটো। আকৌ ইয়াত ভি ইকুৱেল আমি জানো নিউ লেমডা, নিউ আৰু লেমডা আমাক দিয়া আছে, গতিকে আমি মিউ ইকুৱেল c/নিউ লেমডা হ'ব, তাত আমি প্লেচ কৰি গৈ পালোগৈ 3। চ' ইয়াত আনচাৰটো হ'ব 3। কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে ইণ্টাৰফাৰেঞ্চ ইজ পচিবল ইন অপশ্যন 1ত আছে লাইট ৱেভ অনলি, অপশ্যন বিত আছে সাউণ্ড ৱেভ অনলি, চিত আছে বোথ লাইট এণ্ড সাউণ্ড ৱেভ, ডিত আছে নাইডাৰ লাইট নৰ সাউণ্ড ৱেভছ। ইয়াত অবভিয়াছলি বোথ লাইট এণ্ড সাউণ্ডত ইণ্টাৰফাৰেঞ্চ হ'ব পাৰে, গতিকে আনচাৰটো হ'ব আমাৰ চি। কুৱেশ্যন নম্বৰ 4 ইন ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট দ্য ইণ্টেনচিটি অফ লাইট এট এ পইণ্ট অন দ্য স্ক্ৰীন হোৱাৰ দ্য পাথ ডিফাৰেঞ্চ ইজ লেমডা ইজ কে। লেমডাটো হৈছে ৱেভ লেংথ অফ দ্য লাইট, দ্য intensity of a point where the path difference is lambda by 4 will be দিয়া আছে আমাক k/4, k/2 আৰু 0। ইয়াত আমি এনেধৰণেৰে প্ৰচিড কৰিছোঁ when path difference equal lambda, তেতিয়া corresponding phase difference হ'ব phi equal 2π/λ into x ৰ জেগাত লেমডা আহিছে। চ' ইয়াৰ পৰা আমি পালোঁ লেমডা কটা গৈছে টুৱাইচ পাই। ফেজ ডিফাৰেঞ্চটো phi equal আমি টুৱাইচ পাই পালোঁ, পোৱাৰ পিছত ইণ্টাৰফাৰেঞ্চৰ ফৰ্মুলাৰ পৰা পাই থৈছিলোঁ আমি I ইকুৱেল ইণ্টেনচিটি এট এ পইণ্ট ইকুৱেল 4a² a² জেগাত আমি আইনত পাতিছোঁ 4a² বা 4I0 cos স্কুৱাৰ phi/2। ইয়াত 4I0 পাতিলোঁ cos স্কুৱাৰ, phi জেগাত আহিব টুৱাইচ পাই, চ' টুৱাইচ পাই/2 হ'ল পাই। cos স্কুৱাৰ পাইৰ ভেলু +1, কাৰণ cos পাইৰ ভেলু -1 আৰু স্কুৱাৰ কৰি দিয়াৰ লগে লগে -1 +1 হ'ব। চ' ইয়াত আমি পালোগৈ ইণ্টেনচিটি ইয়াত কে বুলি 4I0 আৰু 4I0 ইকুৱেল এইটো আমাক কে বুলি কৈছিলে। চিমিলাৰলি ইয়াত প্ৰচিড কৰিছোঁ when path difference equal λ/4, তেতিয়া কৰেছপণ্ডিং ফেজ ডিফাৰেঞ্চ হ'ব টুৱাইচ পাই/λ ইনটু λ/4 পাথ ডিফাৰেঞ্চ তাৰমানে। ইয়াৰ পৰা চিম্প্লিফাই কৰি পালোঁ আমি ফেজ ডিফাৰেঞ্চ π/2। I ইকুৱেল একেদৰে আগৰ ফৰ্মুলাতে বহুৱাইছোঁ 4I0 cos স্কুৱাৰ phi/2, phi জেগাত π/2 π/4 হ'ল। cos স্কুৱাৰ π/4 ভেলু, cos স্কুৱাৰ π/4 ভেলু 1/√2 স্কুৱাৰ হোৱাৰ লগে লগে স্কুৱাৰ আহিলে 4I0 আছে আৰু এইটো হাফ, গতিকে 4I0 ভেলু আমাক ইয়াত দিয়া হৈছিলে কে, গতিকে ইয়াত আহি গ'ল আমাৰ I ইকুৱেল k/2, গতিকে আমাৰ আনচাৰটো হ'ব চি। আনচাৰ চি হ'ব। নেক্সট কুৱেশ্যনটো টু কোহেৰেণ্ট চ'ৰ্চেছ অফ লাইট ইণ্টাৰফেয়াৰ এণ্ড প্ৰডিউচ ফ্ৰিঞ্জ পেটাৰ্ণ on a screen. For central maxima, the phase difference between the two of the waves will be π/2, 0, π, 3π/2. It obviously 0 hobo etu. So answer to amar B. Next, the energy equivalence of 1 atomic mass unit is option dia ase egita. Yate amar answer to hobo 1 AMU is equal 931 MeV, গতিকে আনচাৰ চি। নেক্সট কুৱেশ্যনটো আহিছে এট এবছলিউট 0 silicon acts as non-metal, metal, insulator, none of this বুলি দিয়া আছে। আৰু এট এবছলিউট 0 চিলিকনে ইনচুলেটৰৰ নিচিনা বিহেভ কৰিব, কাৰণ চিলিকনৰ ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ ভেলেন্স ইলেক্ট্ৰনবোৰ মুভ কৰিবলৈ এট এবছলিউট 0 তাত কোনো এনাৰ্জি সিহঁতে নাপাব। So at absolute 0, silicon behaves like as insulator.
Next to the important question. The mass density of a nucleus varies with mass number A as a square, A constant and 1 by A. Mass density of nucleus A logot kenekoi vary koribo khudise. Yet answer hobo constant because mass density of nucleus is always constant. It is independent of mass number. Question number 9. The mass number of helium is 4 and that of sulfur is 32. The radius of sulfur nucleus is larger than helium by the factor of option is 4, 2, 8 and root 8. It I mean to solve korbo karone ami etu use korim since r is proportional to a to the power 1 by 3. Gotike r helium r sulfur patiso jeto proportional gotike etu yat a helium A sulfur whole to the power 1 by 3. It me simplify korisu kori palugoi 1 by 2. Gotike r sulfur etu r helium by r sulfur equal 1 by 2 paisilo. Etu lutiai disu hetu lutiai dilu. So r sulfur by r helium equal 2. The answer to hobo amar option 2 asile. Gotike answer etu. Eke patternor onnota onko dia hoise a nucleus of mass number 189 splits into two nuclei having mass number 125 and 64. The ratio of radius of two daughter nuclei is respectively option is 1:1, 4:5, 5:4, 25:16. Eketa formula ahibo yat ame jeto r proportional to a to the power 1 by 3 yat r1 by r2 etu r1 dhorisu daughter nucleus or etu r2 by etu pura ami pamgoi 5 by 4. So answer is our 5 by 4. That means C. পিছৰ ক্লাছত আৰু কেইটামান আমি MCQ ডিসকাস কৰিম আজি ইয়াতে থৈছো